পশ্চিম নলবাৰীৰ গন্ধিয়া বালাপাৰাৰ এগৰাকী সুস্থ সবল আৰু সুঠম চেহেৰাৰ যুৱক এতিয়া শয্যাগত। এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বিচনাত ছটফটাই আছে আশ্ৰাফুল আলী নামৰ এগৰাকী যুৱক। অতি সুন্দৰ চেহেৰাৰ এইগৰাকী যুৱক আজিৰ পৰা প্ৰায় 11 বছৰ পূৰ্বে বিবাহত আবদ্ধ হৈ বিবাহ কৰাইছিল আৰু সেইমৰ্মে এগৰাকী তেওঁৰ সন্তানো আছে। মোৰ সৈতে এতিয়া এই তেওঁৰ পত্নী আশ্ৰাফুল আলীৰ পত্নী মোৰ সৈতে আছে। আচলতে ৰাইজৰ সহায় বিচাৰিছে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে যেন অলপ সহায়ে যেন প্ৰাণ ঘূৰাই আনিব পাৰিব গন্ধিয়া বালাপাৰাৰ এইগৰাকী সুস্থ সবল আৰু সুঠম চেহেৰাৰ যুৱক আশ্ৰাফুল আলী। সমগ্ৰ গন্ধিয়া বালাপাৰাবাসী অঞ্চলৰ ৰাইজে এতিয়া কান্দোনত ভাগি পৰিছে। অতি অমায়িক আৰু ভদ্ৰ স্বভাৱৰ এইগৰাকী ল'ৰা এটি 9 বছৰীয়া সন্তান সৈতে আচলতে দুখ সহ্য কৰিব পৰা নাই গন্ধিয়া বালাপাৰা বা বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলৰ লোকে। এতিয়া কোনো সদায় ব্যক্তিৰ এখেত পৰিয়ালবৰ্গই সহায় বিচাৰিছে, অলপ সহায় যেন তেখেতৰ জীৱন ঘূৰাই আনিব পাৰিব। এক দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে, সুদূৰ চেন্নাইৰ পৰা তেওঁ ঘূৰাই আনিছে আৰ্থিক অভাৱৰ বাবে। পুনৰ চিকিৎসকে জনাইছে আশ্ৰাফুল আলী কিছু আৰ্থিক অনুদান হয়তো টকাৰ প্ৰয়োজন হ'ব। মোৰ সৈতে পত্নী আছে, কি ক'ব? নমস্কাৰ। মই মোৰ হাজবেণ্ডৰ কাৰণে বহুত টকাৰ অভাৱৰ কাৰণে মই চেন্নাইৰ পৰা লৈ আহিছোঁ, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে মোক অলপমানৰ কাৰণে মোৰ ল'ৰাটো চাই কিনে যাতে মোক সহায় কৰে, এই অনুৰোধ গোটেই অসমবাসীলৈ। আচলতে তেখেতসকলৰ পৰা মন্তব্য ল'ব পৰা পৰিৱেশ নাই, যিহেতুকে মই আগেয়ে কৈছোঁ এগৰাকী সুস্থ সবল আৰু অতি অমায়িক স্বভাৱৰ এগৰাকী যুৱক আশ্ৰাফুল আলী। আৰু অতি দুখ আৰু বেদনা কথা তেওঁৰ 9 বছৰীয়া সন্তানো এতিয়া কান্দোনত ভাগি পৰিছে। গতিকে আমিও আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ কোনো সদায় ব্যক্তিক, পশ্চিম নলবাৰীৰ গন্ধিয়া বালাপাৰাৰ এইগৰাকী যুৱকক অলপ আৰ্থিক অনুদানে তেওঁৰ জীৱন ঘূৰাই আনিব পাৰিব। আৰু আচলতে পৰিৱেশ নাই, 9 বছৰীয়া তেওঁৰ যি পুত্ৰ সন্তান ভাগি পৰিছে কান্দোনত, যেন পিতৃক পুনৰ সুস্থ কৰিব লাগে।